নমস্কাৰ বন্ধু বান্ধৱীসকল বিং এছপায়াৰেণ্ট চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আৰ্ট কালচাৰ এণ্ড লিটাৰেচাৰ অফ আছাম এই তিনিটা বিষয় সামৰি 20টা ইম্পৰ্টেণ্ট কুৱেশ্যনছৰ ওপৰত আলোচনা কৰিম। এইটো পাৰ্ট 2ৰ ভিডিঅ' হ'ব। মই অলৰেডি পাৰ্ট 1ৰ ভিডিঅ' এটা আগবঢ়াইছোঁ। যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত গৈ সেই ভিডিঅ'টোৰ প্লে'লিষ্ট পাই যাব। আপোনালোকে তাতো চাই ল'ব পাৰিব, নতুবা স্ক্ৰীনৰ সোঁফালে থকা আই বাটনটো ক্লিক কৰি ভিডিঅ'টো চাই ল'ব পাৰিব। আৰু যিসকল কেণ্ডিডেটে আছাম পুলিচ ছাব ইন্সপেক্টৰৰ বাবে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকৰ সুবিধা হোৱাকৈ আছাম ৰিলেটেড যিখিনি কুৱেশ্যনছ আছে, আছাম জিকে, আছাম জিঅ'গ্ৰাফী, আছাম হিষ্ট্ৰী, এই সকলোবোৰ কুৱেশ্যন সামৰি আমি ভিডিঅ' বনাই ডেছক্ৰিপশ্যনত প্লে'লিষ্ট দিয়া আছে। আপোনালোকে প্লে'লিষ্টসমূহ চাব পাৰিব। আশা কৰোঁ ভিডিঅ'সমূহৰ পৰা আপোনালোকৰ যথেষ্ট লিখিত পৰীক্ষাৰ বাবে উপকৃত হ'ব। আৰু যদি চেনেললৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে নিয়মীয়াকৈ পাই থাকে। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। Our first question number 21. আমি পাৰ্ট 1ত 20টা কুৱেশ্যন ডিছকাছ কৰিছোঁ। যদি আপোনালোকে চোৱা নাই এতিয়ালৈ চাই ল'ব। অ'কে, আৰম্ভ কৰিছোঁ। দ্য অথৰ অফ লৱ কুশ যুদ্ধ হৰিবৰ বিপ্ৰ ৱাজ দ্য কোৰ্ট পইণ্ট অফ। লৱ কুশ যুদ্ধ এই পুথিখন লিখা যিজন অথৰ আছিলে হৰিবৰ বিপ্ৰ, তেওঁ কোনজন ৰজাৰ ৰাজসভাৰ কবি আছিলে? কোৰ্ট পইণ্ট কাৰ আছিলে? 4টা অপশ্যন দিয়া আছে, আপোনালোকে অপশ্যনসমূহ চাই যাওক। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন চি, দুৰ্লভ নাৰায়ণ। দুৰ্লভ নাৰায়ণৰ ৰাজসভাৰ কবি আছিলে হৰিবৰ বিপ্ৰ আৰু তেওঁ লিখা পুথিখনৰ নাম হ'ল লৱ কুশ যুদ্ধ। অ'কে, লৱ কুশৰ যুদ্ধ ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 22। কথা ৰত্নাৱলী ৱাজ ৰিটাৰ্ণ বাই। কথা ৰত্নাৱলী কোনে লিখিছিলে? 4টা অপশ্যন দিয়া আছে আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব ভট্টদেৱ। আপোনালোকে মই উত্তৰটো দিয়াৰ আগতে আপোনালোকে উত্তৰটো দিবলৈ চেষ্টা কৰক আৰু কিমানটা শুদ্ধ হৈছে সেইটো লাষ্টত আপোনালোকে নিজে হিচাপটো উলিয়াব। অ'কে, ভট্টদেৱে লিখিছিলে কথা ৰত্নাৱলী, কথা ভাগৱত, কথা গীতা, এই তিনিখন ভট্টদেৱে লিখা। যদি কেতিয়াবা কথা ভাগৱত দিয়ে বা কথা গীতা দিয়ে তেতিয়াও হ'ব ভট্টদেৱ। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 23। ইন দ্য কণ্টেক্সট অফ দ্য আছামিজ লিটাৰেচাৰ দ্য 17th century ইজ ৰিনাউণ্ড ফৰ গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট অফ চৰিত পুথি। চৰিত পুথিজ আৰ অসমীয়া সাহিত্যৰ 17 শতিকাটোক চৰিত পুথিসমূহৰ গ্ৰ'থ এণ্ড ডেভেলপমেণ্টৰ কাৰণে বিখ্যাত বুলি জনা যায়। এই চৰিত পুথিসমূহ কিহৰ ওপৰত বেছিকেলি লিখা হয়, মানে চৰিত পুথিসমূহ কিহৰ পুথি? 4টা অপশ্যন দিয়া আছে, পয়েট্ৰি, বায়'গ্ৰাফিজ, সোলাছ চংছ, নন অফ দিছ। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব, চৰিত পুথিসমূহ কিহৰ ওপৰত লিখা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বায়'গ্ৰাফিজ। এইবোৰ জীৱনী হয়, চৰিত পুথিসমূহ জীৱনী। শংকৰদেৱ, মাধৱদেৱ আদিৰ দৰে যিখিনি গণ্যমান্য ব্যক্তি, ভাল ব্যক্তি আছিলে তেওঁলোকৰ জীৱন বৃত্তান্ত বৰ্ণনা কৰি পেলাই যিবোৰ পুথি লিখা হৈছিলে সেইবোৰ হ'ল চৰিত পুথি। অ'কে, ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 24। বিয়াহ গোৱা, ওৱান অফ দ্য ট্ৰেডিশ্যন অফ ওজাপালি, টেলছ ষ্টৰিজ ফ্ৰম হুইচ অফ দ্য ফলোয়িং এপিক। ওজাপালিৰ এটা ট্ৰেডিশ্যন যিটো বিয়াহ গোৱা বুলি কোৱা হয়, তাত কোনখন মহাকাব্যৰ সাধুবোৰ, ষ্টৰিজবোৰ গোৱা হয়? ইয়াৰে 4টা অপশ্যন দিয়া আছে আৰু যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন বি, মহাভাৰত। মহাভাৰতৰ ষ্টৰিজবোৰ কোৱা হয় বিয়াহ গোৱাত। অ'কে, এইটো ওৱান অফ দ্য ট্ৰেডিশ্যন অফ ওজাপালি। আহিব পাৰে বিয়াহ গোৱাটো কিহৰ এটা ট্ৰেডিশ্যন, অপশ্যন দিব পাৰে কিবা কিবি, আৰু তাত যদি ওজাপালি থাকে সেইটোৱে হ'ব কাৰেক্ট এনচাৰ। আৰু বিয়া গোৱাত মহাভাৰতৰ ষ্টৰিসমূহ বৰ্ণনা কৰা হয়। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 25। হু ৱাজ দ্য এডিটৰ অফ আছামৰ পদ্য বুৰঞ্জী, অসমৰ পদ্য বুৰঞ্জী, অৰ এ মেট্ৰিকেল ক্ৰনিকল অফ আছাম। অসমৰ পদ্য বুৰঞ্জীৰ এডিটৰ কোন? এই পুথিখনৰ এডিটৰ কোন? 4টা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, সূৰ্যকুমাৰ ভূঞা। সূৰ্যকুমাৰ ভূঞা হ'ল অসমৰ পদ্য বুৰঞ্জীৰ এডিটৰ। কেতিয়াবা অসমৰ পদ্য বুৰঞ্জী বুলি নিদি এ মেট্ৰিকেল ক্ৰনিকল অফ আছাম বুলিও দিব পাৰে। অপশ্যনটো আপোনালোকে প্ৰশ্নটো ভালদৰে চাই ল'ব। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 26। ভাগৱত অফ শংকৰদেৱা ইজ এন আছামিজ এডপশ্যন অফ দ্য। শংকৰদেৱৰ যি ভাগৱতখন সেইখন আছামিজ এডপশ্যন ক'ৰ পৰা আছামিজ এডপশ্যন কৰা হৈছে? ইয়াৰে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ভাগৱত পুৰাণ। ভাগৱত পুৰাণৰ আছামিজ এডপশ্যনটো হ'ল শংকৰদেৱৰ ভাগৱতখন। অ'কে, ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 27। তৰাচিৰা ইজ এ ফেষ্টিভেল অফ। তৰাচিৰাটো কাৰ ফেষ্টিভেল, কোনে উদযাপন কৰে এইটো উৎসৱ? 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ঠেঙাল কছাৰী পিপল। ঠেঙাল কছাৰীসকলে উদযাপন কৰা উৎসৱটোৰ নাম হ'ল তৰাচিৰা। এইটো ঠেঙাল কছাৰীসকলে উদযাপন কৰে। আৰু এই তৰাচিৰা যিটো উৎসৱ আছে এইটো প্ৰতি বছৰে এপ্ৰিল মাহত
ইয়াক উদযাপন কৰা হয় বিফৰ বহাগ বিহুৰ আগে আগে ওকে নেক্সট আহিছোঁ 28 নম্বৰ কুৱেশ্যন ভাৱৈয়া ইজ এ ফক মিউজিক অফ ভাৱৈয়া এটা লোকগীত হয় কাৰ এটা লোকগীত বুলি কৈছে ভাৱৈয়াটো কাৰ লোকসংগীত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কোচ ৰাজবংশী লোকসকলৰ কোচ ৰাজবংশী লোকসকলৰ এটা লোকগীত হ'ল ভাৱৈয়া অপশ্যনটো আপোনালোকে চাই লওক প্ৰশ্নটো ভালদৰে চাই ল'ব নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 29 বাওগোহাঁই পুজো is the most important festival of which of the following tribe বাওগোহাঁই পূজা বুলি কোৱা হয় যিটো এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল হয় উৎসৱ হয় কোনটো ট্ৰাইবৰ কোনটো জনগোষ্ঠীৰ এটা ইম্পৰ্টেণ্ট উৎসৱ চাৰিটা অপশ্যন দিয়া আছে আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব কি হ'ব অপশ্যন এ শৰণীয়া কছাৰীসকলৰ এটা গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট উৎসৱ হ'ল বাওগোহাঁই পূজা ওকে বাওগোহাঁই পূজা বুলি দিব ওকে শৰণীয়া কছাৰী পিপল অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 30 হাউন পূজা ইজ চেলিব্ৰেটেড বাই হাউন পূজাটো কোনে উদযাপন কৰে চাৰিটা অপশ্যন দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দেউৰীসকলে পালন কৰে হাউন পূজা আপোনালোকে ফেষ্টিভেল আৰু কোনটো ট্ৰাইবে বা কোনটো জনগোষ্ঠীয়ে এইটো উৎসৱটো পালন কৰে সেইটো ভালদৰে চাই যাব অসমৰ ৰিলেটেডখিনি অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ দেউৰী পিপল নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 31 বুচু ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই বুচু ফেষ্টিভেলটো কোনে চেলিব্ৰেট কৰে কোনে উদযাপন কৰে চাৰিটা অপশ্যন দিয়া আছে আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন এ ডিমাচা লোকসকলে পিপলটো এটা বেছি হৈ গ'ল ডিমাচা লোকসকলে পালন কৰা উৎসৱটো হ'ল বুচু ফেষ্টিভেলটো উদযাপন কৰে ডিমাচা লোকসকলে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 32 অম্বিকাগিৰি ৰায়চৌধুৰী এৱাৰ্ড ইজ প্ৰেজেণ্টেড বাই অম্বিকাগিৰি ৰায়চৌধুৰীৰ যিটো এৱাৰ্ড আছে সেই এৱাৰ্ডটো কোনে প্ৰেজেণ্ট কৰে চাৰিটা অপশ্যন দিয়া আছে আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন চি অসম সাহিত্য সভা আসাম সাহিত্য সভাই এই এৱাৰ্ডটো প্ৰেজেণ্ট কৰে ওকে আৰু অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সাহিত্য একাডেমি পোৱা এজন ব্যক্তি হয় তেওঁ সাহিত্য একাডেমি পাইছিলে 1965 আৰু তেওঁক হি ৱাজ অলছ' ন'ন এজ অসম কেশৰী বুলিও তেওঁক জনা যায় দ্য লায়ন অফ আছাম ইংৰাজীত থাকিলে দ্য লায়ন অফ আছাম অসমীয়াত যদি তেওঁ নিকনেমটো দিয়ে আছাম কেশৰী সুধিব পাৰে আছাম কেশৰী বুলি কাক জনা যায় তেওঁ হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 33 সৈয়দ আব্দুল মালিক ওন সাহিত্য একাডেমি এৱাৰ্ড ফৰ হিজ নভেল সৈয়দ আব্দুল মালিকে কোনখন পুথিৰ বাবে কোনখন নভেলৰ বাবে উপন্যাসৰ বাবে সাহিত্য একাডেমি এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে চাৰিটা অপশ্যন দিয়া আছে আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন চি উঘৰি আত্মাৰ কাহিনী নভেলখনৰ বাবে সৈয়দ আব্দুল মালিকে সাহিত্য একাডেমি বঁটা পাইছিলে 1972 চনত 1972 ওকে ইম্পৰ্টেণ্ট প্ৰশ্ন হয় নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 34 হুৱেৰ ইজ দ্য আৰ্কিঅলজিকেল চাইট মদন কামদেৱ লোকেটেড যিটো পুৰাতাত্ত্বিক চাইট বুলি যাক কোৱা হয় পুৰাতাত্ত্বিক ঠাই মদন কামদেৱ এই জেগাকণ ক'ত আছে মদন কামদেৱ জেগাকণ ঠাইৰ কোনখিনিতে লোকেটেড ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে আৰু যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব বাইহাটা চাৰিআলি অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ বাইহাটা চাৰিআলি কামৰূপ ডিষ্ট্ৰিক্টৰ হয় বাইহাটা চাৰিআলিত আছে মদন কামৰূপ আৰ্কিঅলজিকেল চাইটটো আছে মদন কামদেৱ অ'কে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ ইম্পৰ্টেণ্ট হয় এইটো আহি যাব পাৰে চাই যাব নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 35 হু এমং দ্য ফলোয়িং জোনাকী এৰা পয়েট ৱাজ ন'ন এজ জনন মালিনীৰ কবি অৰ্থাৎ ইংৰাজীত জনন বুলি দিয়ে যদি অসমীয়াত হয় জ্ঞান মালিনীৰ কবি তো ভালদৰে বুজি ল'ব হু এমং দ্য ফলোয়িং জোনাকী এৰা পয়েট ন'ন এজ জনন মালিনীৰ কবি অৰ্থাৎ জ্ঞান মালিনীৰ কবি বুলি কোনজন জোনাকী যুগৰ কবিক জনা যায় চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি হ'ব শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন বি মফিজুদ্দিন আহমেদ হাজৰিকাক জ্ঞান মালিনীৰ কবি বুলিও জনা যায় ইংৰাজীত জনন মালিনীৰ কবি বুলি থাকে হয়তো কেতিয়াবা আহিবলৈ ভুল কৰি নিদিব জনন মালিনী কবি কোন বুলি আকৌ খেলি মেলি হৈ যাব পাৰে জনন মালিনী আৰু জ্ঞান মালিনী একেটা শব্দ নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 36 হুৱেৰ ইজ দ্য আৰ্কিঅলজিকেল চাইট দেওপাহাৰ লোকেটেড দেওপাহাৰ ক'ত আছে
আৰ্কিঅলজিকেল ছাইট হয় এটা দেওপাহাৰ আছে ক'ত অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ নুমলীগড়ত আছে গোলাঘাটৰ নুমলীগড়ত আছে দেওপাহাৰ ইম্পৰ্টেণ্ট হয় অ'কে নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 37 হু ৱাজ ন'ন এজ ধনী কবি হিচাপে কাক জনা যায় চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিনন্দ চন্দ্ৰ বৰুৱাক ধনী কবি হিচাপে জনা যায় নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 38 হুইচ অফ দ্য ফলোয়িং ফেষ্টিভেল ইজ নট চেলিব্ৰেটেড ইন বৰপেটা সত্ৰত তলৰ কোনটো উৎসৱ উদযাপন কৰা নহয় বৰপেটা সত্ৰত কি উৎসৱ উদযাপন কৰে এইটো আমি জনাটো খুবেই প্ৰয়োজন আৰু ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে ৰাসলীলা দৌল উৎসৱ শিৱৰাত্ৰি কৃষ্ণ জন্মাষ্টমী আপোনালোকে হয়তো গম পাইছে চাগে ইয়াৰে যিটো উৎসৱ পালন কৰা নহয় সেইটো হ'ল অপশ্যন চি শিৱৰাত্ৰি শিৱসাগৰত পালন কৰে অৰ্থাৎ শিৱদৌল য'ত আছে তাত পালন কৰা হয় অ'কে বৰপেটা সত্ৰত ৰাসলীলা দৌল উৎসৱ ফাকুৱা যাত্ৰা ফাকুৱা উৎসৱ আৰু কৃষ্ণ জন্মাষ্টমী এই তিনিটা পালন কৰা হয় শিৱৰাত্ৰি পালন কৰা নহয় অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 39 হুইচ ওৱান ইজ কাৰেক্ট এবাউট দ্য ডেন্স দেওধানী নৃত্যৰ লগত জড়িত তলৰ কোনটো অপশ্যন শুদ্ধ কাৰেক্ট সুধিছে হুইচ ওৱান ইজ কাৰেক্ট চাৰিটা অপশ্যন দিয়া আছে আৰু ইয়াৰ যিটো শুদ্ধ হ'ল উত্তৰ হ'ব সেইটো কি হ'ব অপশ্যন এটো দিয়া আছে ইট ইজ ডেন্স পাৰফৰ্মড ইন বিহু The dance is a folk dance of tea tribe. The dance is associated with worshipping of snake goddess Manasa. Option D দিয়া আছে none of these. আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন চি অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ দ্য ডান্স ইজ এছ'চিয়েটেড উইথ worshipping of snake goddess Manasa. মনসা দেৱী উপাসনা কৰাৰ লগত জড়িত এইটো ডান্সটো অ'কে দিছ ডান্স ইজ এছ'চিয়েটেড উইথ worshipping of snake goddess মনসা দেৱী উপাসনা কৰাৰ লগত জড়িত ডান্সটোৱে হ'ল দেওধানী ডান্স বাকী অপশ্যনকেইটা টি টাইপে এইটো পালন নকৰে আকৌ এইটো বিহুৰ লগত জড়িত নহয় নন অফ দিছটো অপশ্যনেই নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 40 এণ্ড দ্য লাষ্ট কুৱেশ্যন অফ দ্য ভিডিঅ' হুইচ অফ দ্য ফলোয়িং প্লেচ অফ আছাম ইজ পপুলাৰলি ন'ন এজ মেনচেষ্টাৰ অফ আছাম তলৰ কোনখন ঠাইক পপুলাৰলি অসমৰ মেনচেষ্টাৰ বুলি কোৱা হয় ইম্পৰ্টেণ্ট প্ৰশ্ন হয় প্ৰায় আহি থাকে আৰু সকলোৱে জানে চাগে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শুৱালকুছিক কোৱা হয় মেনচেষ্টাৰ অফ আছাম অ'কে ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াৰ পিছৰ পাৰ্ট দুটা আমি আগবঢ়াম গতিকে তেতিয়ালৈকে চেনেলটো চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ